বাংলাদেশের বিরুদ্ধে সুস্থর মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী এবাৰ তিনি গগৈক বদনাখ্যা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মৰিগাঁও জিলাৰ ভুৰবন্ধাত অনুষ্ঠিত সদৌতিৱা সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠা দিৱসত এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ সকলো খিলঞ্জীয়াক একগোট হোৱাৰ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছৰ স্থিতিকো কঠোৰ সমালোচনা বিধায়কগৰাকীৰ অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক বদন আখ্যা দিলে বিধায়কগৰাকীয়ে এফালে মিয়ালেন প্ৰসংগটো সৰব হৈ পৰিল বিধায়ক ৰমাকান্ত দেউৰী আমাৰ যিসকল অসমীয়া আমি অসমীয়াই আই মাতৃৰ কথা চিন্তা কৰিব লাগিব কাৰণ এইখন অসমত আমি অসমীয়াই এতিয়া বিদেশী হ'বলৈ হৈছে এনে এটা সন্ধিখন এটা সময়ত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰীয়ে অসমত বাংলাদেশী উচ্ছেদ অভিযান বাংলাদেশে মিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিছে এইজনে হ'ল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী গতিকে সকলোকে অসমৰ গাঁৱে ভূঞে নগৰে চহৰে অসমৰ খিলঞ্জীয়া ভাই ককাই সকলক ময়ো আহ্বান জনাইছোঁ যে আমাৰ অস্তিত্ব ৰক্ষা আই মাতৃভূমি ৰক্ষা কৰিব লাগে আৰু বিদেশী বাংলাদেশী মিয়া পৰা ৰক্ষা কৰিব লাগে সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এনে এটা সন্ধিখনত এনে এটা সময়ত কংগ্ৰেছ আই বিৰোধী নেতাসকলে কংগ্ৰেছৰ নেতাসকলে বাংলাদেশী মিয়াক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উঠিবই লাগিছে ই আচৰিত কথা এইখন দেশ কিতা নহয় তাৰ ল'ৰা ছোৱালী ক'ত বসবাস কৰিব ভৱিষ্যতে এটা চিন্তা নাই আজি গৌৰৱ গগৈ কৈছে আমি এইবাৰ এখন যুদ্ধ দিবেই কি যুদ্ধ দিব তাৰমানে কৈছে যে মিয়া বাংলাদেশীক আমি মাতি দিবেই কম আচৰিত কথা মিয়া বাংলাদেশী তুমি মাতি দিয়া বাংলাদেশৰ দিয়া পাকিস্তান দিয়া আমাৰ আপত্তি নাই কিন্তু অসমৰ মাতৃভূমি কিয় তুমি দিবলৈ ওলাইছা লাজ নালাগে অসমৰ মাতৃভূমিত অসমৰ বিদেশী বাংলাদেশীক মাতি দিবৰ কাৰণে এইখন অসম দেশ এখন কাৰো দেশ নহয় এই কাৰণে এই চৈতান কিছু ব্যক্তিৰ কাৰণে অসমৰ পৰা হাত ভৰি আঁতৰি গ'ল আজি অৰুণাচল সুৰক্ষিত আজি মেঘালয় সুৰক্ষিত আজি এই ডিমাপুৰ সুৰক্ষিত এনেকৈ 6 ৰাজ্য আজি সুৰক্ষিত তাৰ কাৰণে আজি অসম সুৰক্ষিত নহয় আজি অসম অৰাজকতা মিয়ালেণ্ডো দাবী কৰিছে আশ্ৰয় পাৰা হ'ল এইখন অসম দেশ এইখন খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ দেশ যিসকল ভূমিপুত্ৰই বাঘ ভালুকৰ লগত ককা দেউতা যুগে যুগ ইতিহাসে ঢুকি নোপোৱা তেওঁলোকে মাটি বাৰী থৈ গৈছিল জংঘল হাতী ভালুকৰ লগত যুদ্ধ কৰি জংঘল জুৰি তেওঁলোকে মাটি ৰাখিছিল তেওঁলোকৰ কাৰণে মাটি ৰাখা নাই মিয়ালেণ্ড দিবৰ কাৰণে মাটি ৰাখা নাই আমাৰ ককা দেউতাহঁতে তেওঁলোকৰ কাৰণে মাটি থৈ যোৱা নাই ক'ত ক্ষমতা পালে আজি তেওঁলোকে ক'ত ক্ষমতা পালে ক'ৰ পৰা আহিছিল তেওঁলোকে আজি 600 বছৰ আহিছে পিছত আগৰ 600 বছৰ আগত ক'ত অধিকাৰ পালে এইখন ভূমিপুত্ৰ দেশ এইখন জনজাতি দেশ আমাৰ ককা দেউতাহঁতে জংঘল জুৰি মাটিত ৰক্ষা কৰি থৈ গৈছে ক'ত অধিকাৰ পালে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ক'ত অধিকাৰ পালে এইখন খিলঞ্জীয়া জনজাতি ভূমিপুত্ৰসকলৰ ককা দেউতাসকলে জংঘল জুৰি এইখন দেশ আহি গৈছে সিহঁতে ৰাখি থোৱা নাই আমাৰ ককা দেউতাসকলে ৰাখি থৈ গৈছে ক'ত পালে সিহঁতে মিয়া বিদেশী দিবৰ কাৰণে ক'ত অধিকাৰ পালে মৰিগাঁৱৰ পৰা মিতু দাসৰ ৰিপৰ্ট এনচি মিডিয়া।